TY 365 ডিজিটেল হাজাৰ হাজাৰ লোকৰ বাবে এটা ভাল খবৰ আহি পৰিছে কাৰণ PMAY পকি ঘৰ লাভ কৰিব ডিসেম্বৰ মাহতে ৬০,০০০ পৰিয়ালে ডিসেম্বৰ মাহতে পকি ঘৰ লাভ কৰিব আৰু এই নিৰ্দেশ এতিয়া দিয়া হৈছে এই মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাইছে ডিসেম্বৰ মাহত PMAY পকি ঘৰ লাভ কৰিব ৬০,০০০ পৰিয়াল আৰু ডিসেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ আৰু ৬০,০০০ বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ এটা নিৰ্দেশ দিয়া হৈছে নতুনকৈ ১,৭০,০০০ ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকি ঘৰৰ বাবে আবেদন কৰিব পাৰিব PMAY পকি ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত দাসে এটা ডাঙৰ ঘোষণা কৰিছে নতুনকৈ ১,৭০,০০০ ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস দিয়াৰ লগতে এবাৰ ৬০,০০০ পৰিয়ালে পকি ঘৰ লাভ কৰিব ডিসেম্বৰ মাহত PMAY পকি ঘৰ লাভ কৰিব ৬০,০০০ পৰিয়ালে আৰু এই কথা ঘোষণা কৰিছে তাৰ লগতে ডিসেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ দিছে ৬০,০০০ বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ আৰু যদি ঘৰ প্ৰদান কৰি ডিসেম্বৰ মাহতে শেষ কৰিব নোৱাৰে তেন্তে পঞ্চায়ত সচিব বদলি কৰাৰ হুংকাৰ মন্ত্ৰী ৰঞ্জিত দাসৰ PMAY পকি ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত দাসে এটা ডাঙৰ কথা কৈছে ডিসেম্বৰ মাহতে ৬০,০০০ পৰিয়ালে পকি ঘৰ লাভ কৰিব আৰু অতি সোনকালে এই কাম শেষ কৰিবলৈ নিৰ্দেশ দিছে তাৰ লগতে নতুনকৈ ১,৭০,০০০ ঘৰ সোনকালে প্ৰদান কৰাৰ এটা আশ্বাস দিছে কি কৈছে পোনপ্ৰথমে শুনাই ল'ব বিচাৰিছো প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰ এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ ২০ লাখ ঘৰ যি আমাক আবণ্টন দিছিলে সেই ২০ লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে ১৯,৪১,০০০ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ বাকী ৬০,০০০ ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে সেই ৬০,০০০ ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই প্ৰায় ৮০০ ঘৰ কৰিবলগীয়া আছে সমগ্ৰ অসমত ৬০,০০০ৰ ভিতৰত ৮০০টো কম্পাৰেটিভলি পজিশ্যন ভাল এই ৮০০ যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ আৰু এইটোও কৈছোঁ সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে এই আবণ্টিত ঘৰ প্ৰায় ২১,০০০ আবণ্টিত ঘৰ ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মই জনাইছোঁ আৰু তেওঁলোকে মানি লৈছে তেওঁলোকে এই ২ মাহৰ ভিতৰত ১.৫ মাহৰ ভিতৰত কৰি দিম বুলি কৈছে আৰু মই ভাবোঁ এই ৮০০ ১.৫ মাহৰ ভিতৰত কৰিব পাৰিব আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে কাৰণ ৩.৫ বছৰত আমি প্ৰায় ১৫ লাখ আমি ৪০,০০০ ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক ১,৭০,০০০ ঘৰ নতুনকৈ আমাক দিছেগৈ আৰু সেইটোৰ ভিতৰতো প্ৰায় ৩,০০০ ঘৰ আমাৰ মাজুলীয়ে পাবগৈ মাজুলী অঞ্চলৰ যিমান 15 ফাইনেন্সৰ কাম সেই কামবোৰৰ অগ্ৰগতি ভাল MGNREGAৰ কামবোৰৰ অগ্ৰগতি ভাল মই খালি এইটোৱে আহ্বান জনাইছোঁ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰ এবাৰকৈ মই পৰ্যালোচনা কৰোঁ আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰ বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে
আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই 60,000 ঘৰৰ যাতে আমি অতি সোনকালে যদি কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে সেই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে এই 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ 3.5 বছৰত আমি প্ৰায় 15 লাখ আমি 40,000 ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমীয়া এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক 1,70,000 ঘৰ নতুনকৈ আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় 3,000 ঘৰ আমাৰ মাজুলীয়ে পাবগৈ। মাজুলী অঞ্চলৰ যিমান 15 ফাইনেন্সৰ কাম সেই কামবোৰৰ অগ্ৰগতি ভাল, MGNDৰ কামবোৰৰ অগ্ৰগতি ভাল। মই খালি এইটোৱে আহ্বান জনাইছোঁ প্ৰতিখন